ছাৰ বাইদেউসকল, চলিত এপ্ৰিল মাহৰ দৰমহাৰ টকাকেইটা পোৱাতে কেইদিনমান পলম হ'ব হয় ছাৰ বাইদেউসকল। আৰু আপোনালোকৰ দৰমহা পোৱাতে কেইদিনমান কিয় পলম হ'ব সেয়া আমি জনাম। তাৰ আগতে এটা অনুৰোধ, অসম চৰকাৰৰ অধীনৰ সকলো বিভাগৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে আগতে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব হয় ছাৰ বাইদেউসকল। আৰু আমি ক'বলৈ ওলাইছোঁ যে কৰ্মচাৰীসকলৰ দৰমহা কিয় পলম হ'ব সেয়া আমি ক'বলৈ ওলাইছোঁ যে যিহেতু আপোনালোকে এপ্ৰিল মাহৰ দৰমহা মে' মাহৰ 1 তাৰিখৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব, তেনে ক্ষেত্ৰত 1 তাৰিখে যিহেতু আপোনাৰ শুকুৰবাৰ আৰু সেইদিনাখন মে' দিৱস কাৰণে বেংক বন্ধ থাকিব। আৰু তেনে ক্ষেত্ৰত 3 তাৰিখ ৰবিবাৰ, তেনে ক্ষেত্ৰত 4 তাৰিখ সোমবাৰ, তাৰমানে সোমবাৰৰ পৰা আপোনালোকে এইবাৰ দৰমহা পাবলৈ সক্ষম হ'ব। আনহাতে কোনো জিলাত আয়োগত কৰ্মযোগী এপত 3টাকৈ আপোনালোকৰ তেনেকুৱা কৰ্চ চাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে বাধ্যতামূলক জাননী প্ৰকাশ কৰিছে, যাৰ ফলত সেইবোৰ জিলাত যেতিয়া দ্বিতীয় ভেৰিফিকেশ্যন হ'ব তেনে ক্ষেত্ৰত তেওঁলোকে 1-2 দিন সময় ল'ব। আৰু যাৰ ফলত এই 1-2 দিন সময় লোৱাৰ কাৰণে আনহাতে 1 তাৰিখে মে' দিৱস এই দুটা কাৰণত আপোনালোকৰ কেইদিনমান দৰমহা পলম হ'ব আৰু আপোনালোকে 4 তাৰিখ মানৰ পৰাহে আপোনালোকে দৰমহা টকাকেইটা পাবলৈ সক্ষম হ'ব।